Hello viewers, welcome to my channel DK Blog. Blog আজি আমি পূৰ্বৰংগৰ নিবেদিত নাটক বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ কিছু দৃশ্যাংশ উপভোগ কৰিম। মই স্বাধীনতা যুদ্ধৰ এজন সাধাৰণ সৈনিক। আপোনালোক মোৰ সেনাপতি। আপোনালোকে যিদৰে আদেশ দিব এই আদেশ আমি আখৰে আখৰে পালন কৰিম মহাশয়। মানে ২০-২৫ গৰাকী মানুহে একেলগে বহি যঁতৰ চলাব পৰা এটি গৃহ ইংৰাজক এই দেশ এৰি যাবলৈ বাধ্য কৰাব লাগিব। দুকুৰি পাৰ হ'ল এইটো বয়সত মোক কোনে ছোৱালী দিব কওকচোন। তাতে মোৰ টকাৰ পইচা ধনে সম্পত্তি উভয় নদী নহয়। এই বিয়া কৰি আনি লৈ যাবা মই ছোৱালীজনী ৰাখিম ক'ত খুৱাম কি কওকচোন। এইবোৰ আপুনি চিন্তা কৰিব নালাগে। ডাক্তৰ ভূপেন্দ্ৰ বৰুৱা, ভদ্ৰকন আৰু বিষ্ণু কাকতিয়ে আপোনাৰ কইনা ইতিমধ্যে ঠিক কৰি থৈছে। কি ক'লে? আমাৰ গোলাঘাটৰ পৰা মাত্ৰ ৪ মাইল দূৰৈ যে দগাঁৱৰ এজিয়াৰ আমাৰ কংগ্ৰেছ দলৰ হেবিকা গমেই নাপাওঁ কইনা সাজু প্ৰভাৱ পঠলা কিনো কয় আপুনি এইবোৰ। আৰু শুনক, গোটেই ৰাইজে মিলি আপোনাৰ কাৰণে চহৰৰ সেই আমলাপতি অঞ্চলতে এডোখৰ মাটি চাইছে। ৰাইজে আপোনাৰ থকা ঘৰ, খোৱা ঘৰ এইবিলাক সকলো সাজি দিব। মাত্ৰ আপুনি সেই ঘৰৰ পৰাই সেই দৰা সাজযোৰ পিন্ধি কইনাৰ ঘৰলৈ যাব লাগিব। এইখিনি সৰু পথাৰৰ মাছ ভাত বুজিছা, ইয়াতে কামটো কৰিবা। আমাৰ চোৰাংচোৱাই দিয়া খবৰ মতে 10 নৱেম্বৰ ৰাতি 12 বজাত এখন স্পেচিয়েল ট্ৰেইন সৈনিক কৰ্মচাৰীৰে বুজাই এইখিনি পাবহি 12 বজাত। এই ট্ৰেইনখন বগৰাই দিব পাৰিলে ইহঁতৰ বহুত ক্ষতি হ'ব। জানিব মন কৰিছে কেনেকৈ কৰা হ'ব। এই ৰেলটো দেখিছানে? এই ৰেললাইন এই চিৰি দুটা এই লোহাৰ ঢাকনিখনেৰে দেখিছেনে? প্ৰথমতে ৰেঞ্জেৰে এই বলটো খুলিব লাগিব। এই কামটোত মই তোমালোকৰ লগত থাকিব নোৱাৰিম। এই সমগ্ৰ কামৰ দায়িত্ব মই কুশল কোঁৱৰক কুশল আপোনাক কৰেংগে আমাৰে 1942 চনৰ 10 নৱেম্বৰ 12 বজাত একেবাৰে ভাল খবৰ পাব। সমস্ত ট্ৰেইন বগৰোৱা দায়িত্ব আপোনাৰ ওপৰত কুশল কোঁৱৰ। বিশ্বাস ৰাখক দিল্লীৰ সংসদ আকৌ এবাৰ থৰ থৰকে কঁপিব লাগিব। থৰ থৰকে ভাৰত মাতা কি
নহয় মই দেশৰ বাবে নিজকে আত্মগোপন কৰিছো মই অজ্ঞাতবাসী হৈছো মই ভীৰু নহয় পলাবলৈ মই নিজকে লুকুৱাই ৰাখিছো আৰু লুকুৱাম যেতিয়ালৈকে ইংৰাজক এই দেশৰ পৰা উচ্ছেদ কৰিব নোৱাৰো তেতিয়ালৈকে মই নিজকে লুকুৱাই ৰাখিম মই প্ৰতিজ্ঞা কৰিছো এই দেশৰ পৰা এই বগা ফিৰিঙি যাবই লাগিব কষ্ট কৰিছো তোক বিচাৰি এইখন গাঁৱতে লুকাই আছে বুলি আমাৰ হাতত খবৰ আছে কিন্তু ওলাই যা সোনকাল ইমান কষ্ট কৰিলো 1942 চনৰ পৰা 1945 চনলৈকে ইমান চেষ্টা কৰিও আমি বিপ্লৱী শংকৰ চন্দ্ৰ বৰুৱাক ধৰিব নোৱাৰিলো আজি কালি গোলাঘাট যোৰহাট বোকাখাট শিৱসাগৰ ডিব্ৰুগড় ফৰকাটি মৰাণ আদি বিভিন্ন ঠাইত তেওঁ গাঁৱে গাঁৱে সোমাই গোপনে গোপনে কংগ্ৰেছ দল কৰি ফুৰিছে মানুহক স্বাধীনতাৰ বাবে উত্তৰণ কৰি তুলিছে 1942 চনৰ সেই ভাৰত ত্যাগ আন্দোলনত অসমৰ যি 15 জন নেতাই আগভাগ লৈছিল সেই পুলিচ থানাত লিখা থকা সেইসকলৰ নামৰ ভিতৰত এজন নেতা আছিল এজন শংকৰ চন্দ্ৰ বৰুৱা তিনিটা বছৰে আমি তেওঁক ধৰিব নোৱাৰিলো ঢুকে ঢুকে পানী খোৱাতে তেখেতে আমাক অৱশেষত যেনিবা 1945 চনৰ ডিচেম্বৰ মাহত নগাঁৱলৈ গৈ থকা অৱস্থাত বাপুৰাম বৰা নামৰ এজনৰ সৈতে এখন মটৰ গাড়ীৰ ভিতৰত তেখেতক পুলিচে গ্ৰেপ্তাৰ কৰিলে কিন্তু কি হ'ব গ্ৰেপ্তাৰ কৰিলে কি হ'ব 1946 চনৰ গোপীনাথ বৰদলৈ চৰকাৰে তেওঁক আহি পেলাই মুকলি কৰি দিলে তাৰপিছত জয়প্ৰকাশ নাৰায়ণৰ নিৰ্দেশত তেওঁ আকৌ কংগ্ৰেছ সমাজবাদী দল খুলিলে এইবাৰ আকৌ তেওঁ গোলাঘাট জিলাৰ 1946 চনত কংগ্ৰেছৰ সভাপতি হ'ল ৰাজনীতিৰ এইবোৰ কি মেৰপেচ আমিনো কি বুজি পাম শুনিছো খুব সোনকালে দেখে বোলে আকৌ নাভাবা এইবোৰৰ কথা নাভাবি কেৱল দেশৰ বাবে তেওঁ আনকি নিজৰ মাটি বাৰী ত্যাগ দিলে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অসমত যি 15 গৰাকী শিক্ষকে নেতৃত্ব দিছিল তাৰে ভিতৰত এজন অন্যতম ব্যক্তি আছিল এইজন শংকৰ চন্দ্ৰ বৰুৱা কিন্তু আমাৰ প্ৰশ্ন তেওঁলোকে যি স্বাধীনতা বিচাৰিছিল সেই স্বাধীনতা আজিও আমাৰ দেশে পালে নাই শংকৰ চন্দ্ৰ বৰুৱা আৰু তেখেতৰ লগতে হাজাৰ হাজাৰ বিপ্লৱী জ্ঞান আৰু কষ্টৰ বিনিময়ত আমি যি পাওঁ আহক আমি সকলোৱে মিলি তাক আকৌ ওপৰলৈ লৈ যাওঁ তেতিয়াহে এই সকলো বিপ্লৱীৰ আত্মাই শান্তি পাব সফল হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ
ভিডিঅ'টো যে এইখিনি আছিলে অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ বাই বাই